হয় চাওক প্ৰবল খহনীয়াৰ কবলত যি ছয়গাঁৱৰ কলহী নৈৰ পাৰৰ যি সিংঘাট আৰু ছয়গাঁৱৰ পৰা অহা যি ১ নং বালাসিদ্ধি বালাপাৰাৰ এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকক। কি এটা ভয়ংকৰ দৃশ্য, যিকোনো মুহূৰ্তত ইয়াত ভয়ংকৰ বিপদ সংঘটিত হ'ব পাৰে। আৰু এনেদৰে চপৰে ইতিমধ্যেই ইয়াত বান্ধ যি জিঅ' বেগৰ বান্ধ ইতিমধ্যে দিয়া হৈছিল, কিন্তু সেয়া সম্পূৰ্ণৰূপে খহি পৰা পৰিলক্ষিত হৈছে। আৰু ইয়াত সৰ্বসাধাৰণ ৰাইজ যথেষ্ট বিপদ সংকুলভাৱে অহা যোৱা কৰিব লগা হৈছে নিতৌ তেওঁলোকে। আৰু বৰ্তমান এই অঞ্চলটো পলাশবাৰী সমষ্টিৰ আৰু ছয়গাঁৱৰ পৰা আমি সিংঘাট হৈ যদি এইফাললৈ আহোঁ তেতিয়াহ'লে ১ নং বালাসিদ্ধি বালাপাৰাৰ এই দৃশ্য। আৰু ইয়াত যি কলহী নৈৰ প্ৰবল খহনীয়া পৰিলক্ষিত হৈছে। আৰু আমাৰ সৈতে যিহেতু এই অঞ্চলৰ ৰাইজ আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিব চেষ্টা কৰিম। এই যি পথেৰে তেওঁলোকে নিতৌ অহা যোৱা কৰে আৰু কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হয় আমি ND24 দৰ্শকসকলক পোনে পোনে দেখুৱাবলৈ লৈছোঁ। আৰু ইয়াত যিহেতু ৰাইজ আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। দাদা, আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে অহা যোৱা কৰে নিতৌ এই পথেৰে, যথেষ্ট বিপদ হ'ব পাৰে, হয়, কি ক'ব বিচাৰিব? কাৰণ আমি মন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আমাৰ যিটো ৰাস্তা, এই ৰাস্তাটোৰে আমাৰ ল'ৰা ছোৱালী স্কুল কলেজলৈ যায়, কিন্তু যদি এজাক বৰষুণ আহে জোৰকৈ আমি স্কুলত পঠাব নোৱাৰোঁ ল'ৰা ছোৱালীক, কাৰণ ভয় লাগে। সেইকাৰণে আমি ল'ৰা ছোৱালীক স্কুলত পঠাব নোৱাৰোঁ। আমাৰ এইটো বৰ দুখৰ বিষয়। আমিও কিবা বজাৰ কৰিবলৈ যাব লাগিলে আমি ছয়গাঁৱত যাব লাগে, কিন্তু বৰষুণ এজাক আহিলে বা পানী এজাক অলপ আহিলেই আমি যাব নোৱাৰা হওঁ। কেতিয়াৰ পৰা এই খহনীয়াটো হৈ আছে? খহনীটো আজি বহু বছৰৰ পৰা হৈ আছে, হয়, বহু বছৰ। এতিয়া মনত নাই কিমান চনৰ পৰা হৈ আছে, কিন্তু তথাপি বহু বছৰ, মোটামুটি 35-40 বছৰমান হ'ল। এই এটা কিছু কাম দেখিছিলোঁ আমি, কিন্তু এইবিলাকতো খহি গৈছে। এতিয়া কি ক'ব বিচাৰিব? এইবিলাক তোমাৰ জিঅ' বেগৰ কাম আহিছিল এবাৰ, আহিছিল যদিও কামটো মানে সম্পূৰ্ণকৈ কৰা নাই। সম্পূৰ্ণ কামখিনি কৰিছে দেখাত, কিন্তু সম্পূৰ্ণ ভালকৈ কৰা নাই। সেইকাৰণে এইবিলাক খহি গৈছে তলত। কাৰণ আমাৰ যিটো তলৰ প্ৰটেকশ্যন হ'ব লাগে, তলৰ প্ৰটেকশ্যনটো ভাল ধৰণে দিয়া নাই। সেইকাৰণে আমাৰ খহি গৈছে গোটেইবিলাক জিঅ' বেগৰ হেৰিবিলাক। এতিয়া খহি আপোনালোকে গোটেই দেখিছে, আমি একেদৰে দেখাব। গতিকে গোটেইটো খহি গৈছে। আমাৰ যিটো ৰেকিবুদ্দিন আমাৰ আগৰ পৰাইতো আছিল, তেখেত 10 বছৰ থাকি তেখেতেও কোনো গুৰুত্ব দিয়া নাই। আগতেও আমাৰ বহুতো মন্ত্ৰী MLA হৈ গৈছে ছয়গাঁও সমষ্টিৰ পৰা। ধৰক কমলা কলিতা স্বাস্থ্যমন্ত্ৰীও আছিল, তেখেতে গুৰুত্ব দিয়া নাছিল, কোনো ৰাস্তাৰ প্ৰতি গুৰুত্ব দিয়া নাই। তেখেতে মানে কিছুমান নিজৰ স্বাৰ্থৰ কাৰণে কিছুমান কাম কৰে। গতিকে য'ত স্বাৰ্থ তাতেহে তেখেতে কাম কৰে। কিন্তু আমি তেখেতসকলৰ অন্তৰ্গত আমি ৰাইজ নহয় নেকি? কাৰণ আমি ছয়গাঁও সমষ্টিৰ মানুহ নহয় নেকি? তেখেতসকলে আমাক যে গুৰুত্ব নিদিয়ে, বেলেগক দিয়ে গুৰুত্ব, এইটো কথা নহয়। আমি তেখেতসকলক অনুৰোধ জনাইছোঁ, তেখেতসকলে আমাৰ ৰাস্তাৰ প্ৰতি অতি গুৰুত্ব দিয়ক। গুৰুত্ব দি আমাৰ জনসাধাৰণৰ অহা যোৱাৰ বাবেও হওক বা ল'ৰা ছোৱালীবিলাক স্কুল কলেজত যোৱাৰ সুবিধা কৰি দিয়ে যেন, সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ। আৰু আমাৰ যিটো জলসম্পদ মন্ত্ৰী, তেখেতকো আমি টানি অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে আমাৰ এই ৰাস্তাৰ কামটো কৰি দি আমাৰ এটি ৰাইজৰ মহৎ উপকাৰ কৰে যেন। আমাৰ ইয়াতে ধৰ 2000-3000 মানুহ অহা যোৱা কৰে। ঠিক আছে, হয়, ধন্যবাদ জনাইছোঁ। আৰু ইয়াত যিহেতু অন্য লোক আছে, বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ ঘৰ ইয়াতে, সন্মুখতে আপুনি থাকে, আৰু যথেষ্ট ভয় শংকাৰ মাজেৰে থাকিবলগীয়া হয় নেকি? বহুত ভয় লাগে। টোপনি নাই, ৰাতি টোপনি নাই, বছৰে টোপনি নাই। মানুহটোৰ বেমাৰ লাগি যাব, বেমাৰ লাগিলে ডক্টৰৰ তাত যাম কেনেকৈ লৈ যাব? কিন্তু অলপমান আমাৰ দেখি সোনকালে ৰাইজখনক যদি আমাক সাহায্য কৰে ভাল পাম। আৰু এনেকুৱা ধৰণৰ বছৰে এনেকুৱা হৈ যাব লাগিলে ল'ৰা ছোৱালী মাখানো অসুখ হয়, ডক্টৰ যাব নাখান, চাইকেল নাচান, বাইক নাযায়। সোনকালে যাতে মুখ্যমন্ত্ৰী মহোদয়ে যাতে আমাক সহযোগ কৰে, আৰু এনেকুৱা আৰু সোনকালে চাব লাগে। আৰু ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু ইয়াত অন্য লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ কাষলৈ আহিছোঁ। ইয়াত দেখিছোঁ যে জিঅ' বেগৰো কাম হৈছিলে, কেনেকুৱা ধৰণে হৈছিলে? যিহেতু এতিয়া আৰু পুনৰ খহনীয়া হৈছে। এইটো কামটো ভাল হোৱা নাই। কামটো ভাল হ'লেতো খহি নাযায়। ব্ৰহ্মপুত্ৰত কিমান ধৰত বান্ধি থাকে, তথাপিতো খহি নাযায়। আমাৰ এইটোতো সৰু নদী। এইখিনি কাম তাৰমানে যি হিচাপত কৰিব লাগিছিল সেই হিচাপত কৰা নাই। তলত ধৰি লওক লুজ বেগটো অলপ বেছি বহাব লাগিছিল, বহা নাই। আৰু মালটো হেলনীয়া হ'ব লাগিছিল, থিয়া কৰি ৰাখছি। সেইকাৰণে মানে হেৰি হৈ গৈছে। আৰু আগতেও আমি বহুবাৰ সেই কৰিছোঁ, এই ND অফিচত গৈছোঁ, ক'ৰবাত গৈছোঁ। তাৰমানে ধৰি লওক এই নখা অহাৰ আগতে আমি কমপ্লেইনটো কৰিছিলোঁ, এইটো গুৰুত্ব দিয়া নাই। কি কামটো খেলি মেলি হৈছে নেকি? কামটো খেলি মেলি মানে সেয়ে খেলি মেলি, তাৰমানে কামটো কম পৰিমাণে কৰিছে। মানে যিমান ভাল কৰিব লাগে সিমান হিচাপত কৰা নাই। কেতিয়া হৈছিলে এই কামটো? এই কামটো আজি 4 বছৰ হ'ল। 4 বছৰ আগত। আপোনালোকে এতিয়া কি দাবী জনাব বা কেনেকুৱা ধৰণৰ? এইখিনি তৎকালীনভাৱে কৰাৰ আমি বিচাৰোঁ ৰাইজে। আৰু আমাৰ দেখছে নদীত তাৰমানে হেৰি নাই আৰু, মোটামুটি মানুহৰ ঘৰ পায়ে আৰু এই ঘৰ এইখিনি জেগা আছে, 2 ফুট জেগাও নাই আৰু।
এইখিনি তাৰমানে তৎকালীনভাৱে কিবা এটা চৰকাৰে ব্যৱস্থা কৰিব লাগে। আৰু যিকোনো মুহূৰ্তত বিপদ হ'ব পাৰে আৰু যিহেতু ৰাইজ আজি ওলাই আহিছে আমি তেওঁলোকৰ সৈতে পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ কাষলৈ আহিছোঁ, ইয়াত যথেষ্ট বিপদসংকুলভাৱে যাতায়াত, কেনেকুৱা ধৰণৰ আপোনালোকৰ যি সমস্যা? এতিয়া সমস্যাটো বিৰাট ভয়ংকৰে, কাৰণ আমি দেখিছোঁ মানে যি বৰষুণ যিটো গেছে সেই বৰষুণ যিটো পানী হৈছে এতিয়াতো আমাৰ গোটেই আমাৰ চুবাটো গোটেই বুৰ যাই আছে পানী। কিমান মানুহ আছে ইয়াতে? ইয়াতেতো মোটামুটি 1000ৰ বেছি মানুহ আছে, গোটেইখিনি মানুহটো পানীত বুৰ যাই আছে। গতিকে আমি বেলেগ একো নকওঁ, চৰকাৰে যিহেতুকে আমিওতো চৰকাৰৰে মানুহ, গতিকে আমাক মানে ৰাস্তাৰ যিটো আমাৰ বিপদ সেই বিপদটো আমাক মানে হেৰি কৰি দিলে, সুবিধা কৰি দিলে ভাল হয়। আৰু আমাৰ যিটো এই নদীৰ বান্ধ, এই বান্ধটো যাতে আমাক অলপ বান্ধি অলপ সুবিধা কৰি দিয়ে, ল'ৰা ছোৱালীখিনি যাৱাৰ কাৰণে বা আমিও যাতায়াত কৰাৰ কাৰণে যাতে সুবিধা হয়, সেইটোৱে আমি অনুৰোধ কৰিছোঁ চৰকাৰক। ঠিক আছে, ধন্যবাদ জনাইছোঁ। হয়, এনেদৰে যি কলহী নদীৰ যি বিভিন্ন প্ৰান্তত ইতিমধ্যেই যি পানী বৃদ্ধি হোৱাৰ লগে লগে খহনীয়া যথেষ্ট হোৱা পৰিলক্ষিত হৈছে আৰু এই অঞ্চলৰ নৈপৰীয়া লোকসকল যথেষ্ট সমস্যা বা তেওঁলোকে ভয় শংকাৰ মাজেৰে দিন অতিবাহিত কৰাৰ কথা ইতিমধ্যে আমাৰ আগত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।